হাই বন্ধুসকল, আজি মই দুলীয়াজানত ছাৰ্ভিচ কৰিছোঁ। যিহেতু ৰাতিপুৱাই ওলালোঁ আৰু এই ঘৰত কৰিছোঁ, মই স্কুটি লৈ পূৰা আজি দুলীয়াজানত ছাৰ্ভিচ কৰিলোঁ। 5জনী মানুহৰ কৰিছোঁ আৰু 10টা বাজি গৈছে ৰাতি। ফেচিয়েল কৰিছোঁ, এই লগত দুগৰাকী কৰিব। তাৰপিছত এই ছোৱালীজনী চুলি স্পা কৰিব আৰু ফেচিয়েল কৰিব। তাৰ চুলিখিনি পকাৰ কাৰণে গডৰেজ আৰু বাজাজ নেকি কালাৰ লগাইছিলে। এইবিলাক বস্তু কেতিয়াও নকৰিব। চুলি পকিলে পাৰিলে ঘৰুৱা বস্তু কৰিব, নাৰিকল তেলৰ লগত আমলখি ৰস মিহলাই লগাব। আৰু সেইটো লগোৱাৰ কাৰণে চুলিখিনি ৰাফ হৈ ফাটি গৈছিলে, ফুলি গৈছিলে। ইয়াৰ পিছত চুলিটোৰ ৰিজাল্ট ইমান ধুনীয়া আছে। মই তাইক কেৰাটিন স্পা ট্ৰিটমেণ্ট দিছোঁ আৰু স্পাটো দিয়াৰ পিছত তাইক চুলিত এটা সাৰ পোৱা নিচিনা হৈছে আৰু প্ৰথমবাৰ কৰিছে স্পা আৰু বহুত ভাল ৰিজাল্ট হৈছে আৰু কণ্টিনিউৱাছ কৰিলেও চুলি ভাল হ'ব। এইটো বস্তু কেতিয়াও নকৰিব। ঘৰুৱা বাহিৰৰ কালাৰ, কেতিয়াও বজাৰৰ কালাৰ আনি চুলিত লগাই নিদিব, চুলি নষ্ট হৈ যাব। আৰু এই লাষ্ট চুলি স্মুথিং কৰিম। এই 4বাৰ চুলি ষ্ট্ৰেট কৰিছে আৰু চুলিখিনি চব ফুলি গৈছে, তলৰখিনি লিংলিঙীয়া হৈ গৈছে আৰু তলৰখিনি একদম হাইলাইট কৰা আছিলে, মই কাটি দিলোঁ। ইয়াত চুলি স্মুথিঙৰ ক্ৰীমটো ফাৰ্ষ্ট লগালোঁ, তাৰপিছত কাৰেণ্ট নাছিলে, তাই বাইকৰ ঘৰত আইনিং মাৰিছোঁ। মই 2টা জেগাত যাব লগা আছে চুলি কাৰেণ্টত নথকাৰ কাৰণে। তাৰপিছত ৰিজাল্ট এনেকুৱা হৈছে। ৰাতি 10টা বাজি গৈছে আৰু মই যিহেতু য'ত ডাৰ্মি পাৰ্লাৰ নহওক বা ঘৰতে হওক, যিকোনো যদি কাম ভাল হয়, ছাৰ্ভিচ ভাল হয়, সদায় ৰিজাল্ট ভাল হ'ব। এইটো কথা নহয় যে দামী পাৰ্লাৰ হ'লেই কথা নহয়, কামটো ভাল হ'ব। মই যিহেতু প্ৰফেশ্যনেল হিচাপে শিকিছিলোঁ আৰু প্ৰফেশ্যনেল হিচাপে কামো কৰোঁ। মই ঘৰতো ছাৰ্ভিচ কৰোঁ। যিহেতু কিছুমান মানুহৰ প্ৰব্লেম হয় ঘৰত পাৰ্লাৰলৈ যাব।